বশিষ্ঠৰ বাষ্পীভৱনত বিশেষ প্ৰদৰ্শনী অপাৰেশ্যন সিন্দুৰ তথা ভাৰতৰ গৌৰৱময় ক্ষণ সন্দৰ্ভত এই প্ৰদৰ্শনী ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ অস্ত্ৰ ভাণ্ডাৰ আইএনএছ বিক্ৰান্ত আইএনএছ বিক্ৰমাদিত্য S-400 এয়াৰ ডিফেন্স সিস্টেম আকাশ ব্ৰহ্মোছ মিসাইল ৰাফেল বিমান আদিৰ ফটো প্ৰদৰ্শন কৰা হয় এই প্ৰদৰ্শনীত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া সাধাৰণ ৰাইজৰ বাবেও মুকলি থাকিব এই বিশেষ প্ৰদৰ্শনী ভাৰতীয় সেনাই পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিৰ ওপৰত চলোৱা আক্ৰমণৰ স্থানসমূহ দেখুওৱা হৈছে এই প্ৰদৰ্শনীত পেহেলগামৰ ঘটনাত নিহত ২৬ গৰাকী লোকক জনোৱা হৈছে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীৰ মন্তব্য মহানগৰীত আজি প্ৰথমটো তিৰংগা যাত্ৰা আৰম্ভ হৈছে পৰৱৰ্তী সময়ত জিলা আৰু ব্লক পৰ্যায়ত হ'বলগীয়া তিৰংগা যাত্ৰাত সকলোকে অংশগ্ৰহণৰ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে পেহেলগামৰ ঘটনা আৰু পৰৱৰ্তী সময়ত ভাৰতীয় সেনাৰ পাকিস্তানৰ ওপৰত যি প্ৰবল আক্ৰমণ আৰু আক্ৰমণৰ ফলত শতাধিক সন্ত্ৰাসবাদীৰ নিহত হোৱা ঘটনা এই আটাইবোৰক এখন প্ৰদৰ্শনীৰ জৰিয়তে ৰাইজক জ্ঞাত কৰাৰ উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টিয়ে আমাৰ মুখ্য কাৰ্যালয় এখন সুন্দৰ অথচ তথ্যৰে ভৰা প্ৰদৰ্শনীৰ আয়োজন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বজ্ৰকঠোৰ নেতৃত্ব আৰু ভাৰতীয় সেনাবাহিনীৰ বিশাল সাহস শৌৰ্য আৰু বিজয় কেনেকৈ পাকিস্তানৰ সন্ত্ৰাসবাদৰ ঘাটিসমূহ ধ্বংস কৰিলে তাৰো এখন চিত্ৰ এই প্ৰদৰ্শনীখনৰ জৰিয়তে আমি দেখা পাম যদিও আমাৰ দলৰ মুখ্য কাৰ্যালয়ত এই প্ৰদৰ্শনীখন আয়োজন কৰা হৈছে মই সাধাৰণ ৰাইজ আমাৰ বিশেষকৈ যিসকলে ভাৰত মাতাৰ এই বিজয়ত গৌৰৱ অনুভৱ কৰিছে তেখেতসকলক এবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত আহি এই প্ৰদৰ্শনীখন চাবলৈ মই অনুৰোধ জনাম